শিৱসাগৰৰ বানাক্ৰান্ত কিশোৰৰ কাষত জনপ্ৰিয় শিল্পী অংগৰাগ পাপন মহন্ত প্ৰলয়ংকাৰী বানত উটি গৈছিল শিৱসাগৰৰ নিমাইজানৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ প্ৰাচুৰ্য প্ৰতিম গগৈ মৰমৰ হাৰমনিয়ামখন প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ অভিমত অনুষ্ঠানত এই বিষয়ে সম্প্ৰচাৰ হৈছিল সবিস্তাৰে ইয়াৰ পিছতে বৃহস্পতিবাৰে কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই প্ৰাচুৰ্যৰ ঘৰত উপস্থিত হৈ তেওঁক এখন নতুন হাৰমনিয়াম উপহাৰ দিয়ে আৰু এই মুহূৰ্তত আমাৰ সাংবাদিক মুজাকিৰ আহমেদৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছো মুজাকিৰ আপোনাৰ ওচৰলৈ আহিছো গোটেই পৰিৱেশটো আপোনাৰ জৰিয়তে জানিম মুজাকিৰ নিশ্চয় গজুবিছক আজিৰ পৰা 4 দিন পূৰ্বে আসলতে আমাৰ জনপ্ৰিয় যি অনুষ্ঠান আমাৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ যিটো জনপ্ৰিয় অনুষ্ঠান অভিমতত শিৱসাগৰৰ যিটো নিমাইজান যিটো অঞ্চলত এই মুহূৰ্তত উপস্থিত আছে এই নিমাইজানৰ পৰা এজন সৰু কিশোৰৰ 7 বছৰ সপ্তম শ্ৰেণীত পঢ়াৰ এজন ছাত্ৰৰ এই যি বাতৰি সম্প্ৰচাৰ হৈছিল আৰু বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে আজি এই ছাত্ৰজনৰ কাষত আহি অংগৰাগ পাপন মহন্ত আহি এই মুহূৰ্তত উপস্থিত হৈছে মই সামগ্ৰিক দৃশ্যাংশটো এই মুহূৰ্তত পোনপটীয়াকৈ দেখাইছোঁ ইতিমধ্যে যিগৰাকী সপ্তম শ্ৰেণীত পঢ়া যিজন ছাত্ৰৰ কথা ইতিমধ্যে কৈছোঁ তেওঁ প্ৰাচুৰ্য প্ৰতিম গগৈ আৰু এই যিটো অভিমতত যিটো অনুষ্ঠান হৈছিল মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ এই যিটো অনুষ্ঠান সেই অনুষ্ঠানৰ পিছতে তেওঁ আহি পেলাই এই যিটো স্থান সেই স্থানটোত আহি উপস্থিত হৈছে মই সামগ্ৰিক যিটো দৃশ্যাংশ এই দৃশ্যাংশটো এই মুহূৰ্তত পোনপটীয়াকৈ দেখাইছোঁ যিহেতু মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে ইতিমধ্যে আজিৰ পৰা 4টা দিন আগত এই যিটো অনুষ্ঠান শিৱসাগৰৰ যিটো নিমাইজানৰ অঞ্চলৰ পৰা এই প্ৰাচুৰ্য প্ৰতিমৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানটো প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ যিটো অভিমত অনুষ্ঠান সেই অভিমত অনুষ্ঠানটো অনুষ্ঠিত কৰিছিলে আৰু অনুষ্ঠিত কৰাৰ পিছতে কিছু তেওঁ যে সপ্তম শ্ৰেণীত পঢ়াৰ যিজন কিশোৰ সেই কিশোৰগৰাকীয়ে কৈছিলে যে তেওঁ এই যি বলীয়া বান সেই বলীয়া বানে আচলতে তেওঁ যি হাৰমনিয়ামখন সেই হাৰমনিয়ামখন সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি দিছে আৰু তেওঁ ইতিমধ্যে দেখা গৈছে যে মই এই মুহূৰ্তত এক্সক্লুচিভলি দৃশ্যাংশসমূহ এই মুহূৰ্তত দেখাইছোঁ যে তেওঁ এই হাৰমনিয়াম লৈ তেওঁ এই প্ৰাচুৰ্য প্ৰতিমৰ যি বাসগৃহ আছে বাসগৃহত আহি উপস্থিত হৈছে মই সামগ্ৰিক যিটো দৃশ্যাংশ সেই দৃশ্যাংশটো এই মুহূৰ্তত দেখাইছোঁ এই মুহূৰ্তত দেখা পাইছে এয়া অংগৰাগ পাপন মহন্ত আৰু তেওঁৰ যিটো টীম সেই টীম আহি এই যিটো নিমাইজান অঞ্চল আছে নিমাইজান অঞ্চলত আহি উপস্থিত হৈছে এই মুহূৰ্তত সামগ্ৰিক যিটো দৃশ্যাংশ সেই দৃশ্যাংশটো দেখাইছোঁ এই মুহূৰ্তত দেখা পাইছোঁ মই এখন হাৰমনিয়াম তেওঁ লৈ আহিছে আৰু তেওঁ এই মুহূৰ্তত যিগৰাকী কিশোৰ সেই কিশোৰগৰাকীৰ কাষত আহি উপস্থিত হৈছে সপ্তম শ্ৰেণীত পঢ়ি থকা এই মই পোনে পোনে এই যিটো দৃশ্যাংশ সেই দৃশ্যাংশটো এই মুহূৰ্তত পোনপটীয়াকৈ দেখাইছোঁ টান আছে দেই অকণ বন্ধতে জোৰ লাগিব যদি বন্ধ কেনেকৈ বন্ধ দি থ'ব পাৰা হয়নে কাৰণ কি সোমাই থাকিলে এয়া হৈ যাব বুজো অকণমান মিঠাতেল দি দিব পাৰোঁ ভাল লাগিছেনে চাউণ্ডটো যি মন বুজা জুবিনৰ গান তাকে গাই দিয়ে মন নাযাব পাৰে তাত পূজাত গাব দে পূজাত গাব মই আহিম যেতিয়া পূজা এই মুহূৰ্তত এই মুহূৰ্তত অংগৰাগ পাপন মোৰ লগত উপস্থিত আছে মই তেওঁৰ পৰা আচলতে কিছু কথা বতৰা জানিব পাৰিম দাদা আজিৰ পৰা 4 দিন পূৰ্বে অভিমতত এই যিটো অনুষ্ঠান সেই অনুষ্ঠানটো পৰিৱেশন হৈছে তাৰপিছতে দেখা গৈছে আজি নিমাইজানত আহি উপস্থিত হৈছে কি ক'ব মই এনেতো আমাৰ ইয়াতে চলি আছিলে কাম বহুত দিনৰ পৰা 2 দিন পিছ মানে ঠিক বানপানী 19 তাৰিখ হৈছিল ন 22-23 মানৰ 22-23 মানৰ পৰাই গোটেইখিনি ল'ৰাখিনি আচোন ল'ৰাখিনি গোটেইখিনি যিখিনি ইয়াত কাম কৰি আছোঁ চব মোক বাৰু হ'ব দিয়া মই আছোঁ এইবোৰ ল'ৰা চব ভলেণ্টিয়াৰ গোটেইকেইটা এইবোৰ গোটেইবোৰ ল'ৰা ইয়াৰে আমি বিভিন্ন গ্ৰুপ এইটো এটা গ্ৰুপ হয়নে কেইদিনমান হ'ল ইহঁতি 15 দিনমান আমাৰ 15-20 দিনৰ পৰা ইহঁতি কৰি আছে বিভিন্ন গ্ৰুপে বিভিন্ন জেগাত গৈছে সেয়া চুৱেটা ইহঁতৰ তাই গোটেইখন চলাইছে মোৰ
পৰিবাৰ সেটা এইফালে চ' তাই ইহঁতৰ লগত মানে কোঅৰ্ডিনেট কৰি আছে ক'ত কি লাগে কি নালাগে প্ৰত্যেক দিনে আজি 16 দিনে সেই কৰি আছে এজনী গতিকে মই কিবা এটা বেলেগ কাৰণটো আহিব পৰা নাছিলোঁ বাৰু কিন্তু আৰু কামটো সদায় চলি আছে ইহঁতক এটা মাত দি যাওঁ বুলি আহিলোঁ গোটেইখিনি ল'ৰাই যিখিনি একেবাৰে দিন ৰাতি য'ত কৰিছে কাম গোটেইকেইটা আৰু কিছুমান গ্ৰুপ আছে এতিয়া লগ ধৰিব যাম প্ৰায় 60-70টামান না ল'ৰা ছোৱালী মানে কাম কৰি আছে সেইখিনি লগ ধৰিম বুলি আহিলোঁ তেতিয়াতে এই লিংকটো ভিডিঅ'ত দেখিলোঁ এইটো পোৱালিটোৰ তাৰ হাৰমনিয়ামটো নিতুমণিৰে মই হেৰি কিবা এটা কোনোবাই পঠিয়াইছিলে মোক দেখি পেলাই অকণ বেয়া লাগিল হাৰমনিয়াম উঠি কেনে কান্দি কান্দি গৈ আছিলে গতিকে মই বোলো কিবা কিবি আৰু বজায় ঢোলো বজায় হয়নে ঢোল বজায় খোলো বজায় খোলো বজায় চ' সেইটোৱে মই খোল এটা পাৰিলে পঠিয়াম পিছত চ' হাৰমনিয়ামটো পাবলৈ দিগদাৰ এইটো বলিয়া এইবোৰ দূৰ কৰি দিয়া ইমানো কথা শুনিবা একে পোৱালি পেলাই চ' এয়া বৌয়ে লিংকটো বৌৰ বন্ধুৱে মোক পঠিয়াইছিলে মই লিংকটো দেখি নিতুমণিক ফোন কৰিলোঁ মই বোলো এইটো কাৰ ক'ত বোলো ক'ৰ কি কথা ফোন নাম্বাৰ ওলাই দিব পাৰিবা নেকি তাৰপিছত দেউতাকৰ নম্বৰটো ওলাই দিলে তাৰপিছত হাৰমনিয়াম এটা গুৱাহাটীৰ পৰা সেইটো দিছোঁ আৰু ভালকৈ বজাব লাগিব শিকিব লাগিব খালি এতিয়া বেছিকৈ ভালকৈ বজাব লাগিব আগতকৈ হয়নে এতিয়া বেছি মূল্যটো বুজিব লাগিব কিমান ক্ষতি হৈছে মানুহৰ সিমানেই আৰু আমাৰ বৌ আছে বৌ চলাই দুটামান কথা যদি আপুনি বৌ কয় যিহেতু এই যিটো যোগসূত্ৰ প্ৰাচুৰ্যই কান্দি কান্দি সামাজিক মাধ্যমত ভিডিঅ'টো পষ্ট কৰিছিলে আপুনি পালে আপুনি দাদাক দিলে দাদাই আজি আহি ইয়াত উপস্থিত হ'ল আৰু তাৰ উপৰি বিগত বহুকেইটা দিন আপুনি নিজাববীয়াকৈ গ্ৰাউণ্ডত থাকি কাম কৰিছে শিৱসাগৰবাসী যি ধৰণে আচলতে বিপদত পৰি আছে এই সন্দৰ্ভত কি ক'ব গোটেই পৰিৱেশটো দেখি কিবা ক'বলগীয়া আছে ये जो भी हो रहा है सभी लोग देख रहे हैं और सबको बहुत चोट पहुंच रही है देख के दूर दूर तक बाहर बाहर से लोग आ रहे हैं इसके लिए और हमारे बहुत सारे यहाँ के लोकल जो लड़के हैं उन्होंने आगे बढ़कर हाथ बढ़ाया हमारे साथ मिलके हम उनके साथ हमारे वॉलंटियर्स हैं और हम लोग बहुत जगह जितनी भी जो भी हेल्प कर सकते हैं वो करेंगे कर ही रहे हैं 15-20 दिन से बस मुझे एक बात कहनी है कि शिवसागर के जो लोग हैं यहाँ पर उनकी जो हिम्मत है वो बहुत ही आश्चर्यचकित है और बहुत ही ओवरवेलमिंग है कि जिन लोगों का नहीं हुआ है नुकसान जिस तरह से वो आगे बढ़कर हेल्प करने के लिए आ रहे हैं लोगों की वो देखकर मतलब क्या है शब्द नहीं है मेरे पास कितने सारे लोग हैं जो लोग वॉलंटियर्स आ रहे हैं बाहर से आ रहे हैं उनको फ्री में खाना खिला रहे हैं हमें ये सुनने को मिला था शुरू में कि सामान जितना भी जा रहा है आप गुवाहाटी से भेजें क्योंकि वहाँ तो महंगा हो जाएगा नहीं यहाँ पे जो लोग हैं उन्होंने हम लोग जो सामान ख़रीदे हैं ज़्यादातर यहाँ से ख़रीदे हैं और जो होलसेलर्स हैं उन्होंने अपना एकदम मिनिमम मार्जिन रखे मतलब प्रॉफिट की नहीं सोची है इस वक्त और उस तरह से सामान दिया है तो ये चीज़ बहुत ही भावुक करने वाली है और साथ में ये भी दिखाती है कि कितनी जब सब लोग साथ में हो हिम्मत से हो तो कुछ भी किया जा सकता है থেংক ইউ ভেৰি মাছ আচলতে অংগৰাগ দা আৰু অংগৰাগ দাৰ যিটো আচলতে পৰিবাৰ আছে আৰু এই মুহূৰ্তত যিটো পৰিৱেশ যিটো নিমাইজানৰ যিটো পৰিৱেশ সেই পৰিৱেশটো কৈছোঁ আজিৰ পৰা 4 দিন পূৰ্বে আচলতে দেখা গৈছিলে যে আমাৰ জনপ্ৰিয় অনুষ্ঠান যি অভিমতত আমাৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানটো চাইছিল আৰু চোৱাৰ পিছতে আজি সুদূৰ গুৱাহাটীৰ পৰা এখন হাৰমনিয়াম এই যি প্ৰাচুৰ্য প্ৰতিম যি গগৈ আছে গগৈৰ বাবে এখন হাৰমনিয়াম লৈ আহিছে আৰু এই যিটো দৃশ্যাংশ সেই দৃশ্যাংশটো যথেষ্ট আৰু তেওঁ সেইদিনাখন খুব আৱেগিক হৈ নিতুমণি শইকীয়াৰ আগত কৈছিল যে তেওঁৰ যিটো হেঁপাহৰ যিখন হাৰমনিয়াম সেই হাৰমনিয়ামখন সম্পূৰ্ণৰূপে যি বলিয়াবান আছে বলিয়াবানে বিধ্বস্ত কৰি দিলে আৰু বিধ্বস্ত কৰি দিয়াৰ পিছত এই যিটো পৰিৱেশ সেই পৰিৱেশটো মই পোনে পোনে এই পৰিৱেশটো যিটো দৃশ্যাংশ সেই দৃশ্যাংশটো এই মুহূৰ্তত দেখাইছোঁ শিৱসাগৰ নিমাইজানৰ এই যিটো অঞ্চলত মই উপস্থিত আছোঁ এই অঞ্চলটোৰ পৰাই আচলতে অভিমত যিটো অনুষ্ঠান সেই অনুষ্ঠানটো অনুষ্ঠিত কৰিছিল আৰু তাৰ পিছতে দেখা গৈছে যে অংগৰাগ পাপন মহন্ত আৰু তেওঁৰ পৰিবাৰৰ লগতে তেওঁ এই যিটো টীম এই টীমটোৱে আচলতে এই যিটো স্থান সেই স্থানটোত আহি উপস্থিত হৈছে আৰু উপস্থিত হোৱাৰ যিটো দৃশ্যাংশ সেই দৃশ্যাংশটো এই মুহূৰ্তত মই পোনপটীয়াকৈ এইদৰে আচলতে প্ৰতিদিন টাইমত দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ জুবি মুজাকিৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু আজিৰ দিনটোত অংগৰাগ পাপন মহন্তই যিটো প্ৰাচুৰ্যক উপহাৰ দিছে এখন নতুন হাৰমনিয়ামৰ কাৰণ অভিমত অনুষ্ঠানত যিটো এই বিষয়ে সবিস্তাৰে সম্প্ৰচাৰ হৈছিল আৰু মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সন্মুখতে প্ৰাচুৰ্য নামৰ কিশোৰটিয়ে যিটো অতি আৱেগিক হৈ এইটো কথা উল্লেখ কৰিছিল যে বানে হাৰমনিয়ামখন উটুৱাই লৈ গৈছিল এই ক্ষেত্ৰত যথেষ্ট আৱেগিক হৈছিল সেই কিশোৰটি আৰু সমান্তৰালকৈ কি কৈছিল আমাৰ মুখ্য সম্পাদকৰ সন্মুখত আমি সেই ভাষ্য বা সেই পৰিৱেশ এই মুহূৰ্তত দেখুৱাই ল'ব বিচাৰিছোঁ
তোমাৰ নামটো কি মা? মোৰ নামটো প্ৰাচুৰ্য প্ৰতিম গগৈ। তুমি কোন ক্লাছত পঢ়া? মই ক্লাছ 7। 7 কোন স্কুলত? মই শংকৰদেৱ মেলাচকৰ। পানী অহাৰ দিনা তুমি কি কৰি আছিলা? মই ভিতৰত পাপাহঁতৰ লগত আছিলোঁ। ভবা নাছিলোঁ এনেকৈ পানী হ'ব বুলি। তাৰপিছত মই নিজৰ মানে গানৰ বস্তু বা বাদ্যযন্ত্ৰবোৰ মানে হেৰি কৰিবলৈ নাপালোঁৱে। হাৰমনিয়াম চাৰমনিয়াম চব মানে পানীত গুচি গ'লগৈ। তুমি গান গোৱা নেকি? গান গোৱা? তোমাৰ হাৰমনিয়াম আছিলে? ঢোল নেগেৰা চেগেৰা চব আছিলে? এইবোৰ চব গুচি গ'ল? আৰু তোমালোক পানী হোৱাৰ পিছত ক'ত আছিলা? আমি এদিন চৰ্দৰ ওপৰত থাকিলোঁ। পিছদিনাখন মানে মানুহ দুজন মানে আমাক ব'ট এখনত উঠাই লৈ গৈছিলে। তাৰপিছত আমি মোৰ লগৰ ল'ৰা এটাৰ ঘৰত থাকিবলৈ গৈছিলোঁ। তাত থাকিলোঁ 2 দিনমান। তাৰপিছত আকৌ ভাড়া ৰুমলৈ গ'লোঁ, সেনেকৈ থাকিলোঁ। অ'কে, বাৰু এতিয়া তুমি নিজৰ ঘৰলৈ গ'লানে? ঘৰটো পাকঘৰটো হ'লেও বুৰি আছে বাৰু।